মই এই মুহূৰ্তত উপস্থিত আছো বিহুবৰৰ মাজগাঁৱত। নেপালী খুঁটিৰ সমান্তৰালকৈ আটাইতকৈ যিটো অঞ্চল এই কালান্তক বানে আটাইতকৈ ক্ষতি কৰিছিল সেই অঞ্চলটো হৈছে এই মাজগাঁও। নেপালী খুঁটিত যেনেদৰে সকলোবোৰ তছনছ কৰি নিছিল, এই বিহুবৰৰ এই মাজগাঁৱতো একেদৰে সমান্তৰালভাৱে সকলোবোৰ তছনছ কৰি নিছে। আমি যেতিয়া এই স্থানত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিলোঁ, এটা বিশেষ দৃশ্য দেখা পাইছিলোঁ। এজনী কণমানি ছোৱালীয়ে তাইৰ ঘৰটোত জমা হোৱা পলস এখন বেলচালৈ আঁতৰাই আছিল। এক হৃদয় বিদাৰক দৃশ্য আছিল সেয়া। তাই অকলে অকলে আঁতৰাই আছিল। মোৰ মনত প্ৰশ্ন জাগিছিল, কিয় তাই অকলে অকলে পলস আঁতৰাই আছে? ঘৰত আৰু কোনো নাই নেকি? মই যেতিয়া তাইৰ ওচৰলৈ আহিছিলোঁ, তাইক কথা জানিব বিচাৰিছিলোঁ, তেতিয়া গম পাইছিলোঁ যে তাইৰ পিতৃ নাই। আৰু পিতৃ নাই, তাইৰ মাক অসুখীয়া, আইতাক আছে, আইতাকে কৰিব নোৱাৰে। সেয়ে 10ম শ্ৰেণীত পঢ়ি থকা দলি কোঁৱৰ নামৰ এই ছোৱালীগৰাকীয়ে অকলে অকলে ঘৰটো চফা কৰিবলৈ চেষ্টা কৰিছিল। সেই দলি কোঁৱৰক পুনৰ অনুৰোধ জনাইছো আহিবলৈ। তাই 10ম শ্ৰেণীত পঢ়ি আছে, মোৰ সতীৰ্থ লোকে দেখুৱাব। তাই 10ম শ্ৰেণীত পঢ়ি আছে আৰু কেইটামান মাহৰ পিছতে মেট্ৰিক পৰীক্ষা। ইতিমধ্যে তাই সকলো কিতাপ পত্ৰ সকলো বানে উটুৱাই লৈ গৈছে, একো বচাব পৰা নাই। বহু সুহৃদয় লোকে এতিয়া তাইক পঢ়া শুনাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে, কোনোৱে তেওঁক দিয়াৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, যিখিনি ইমান দিনে পঢ়ি আহিলে, যিখিনি কৰিলে, যিখিনি তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি গৈছিল, সেইবোৰ সম্পূৰ্ণ লৈ গ'ল। এতিয়া তেওঁলোকৰ সংগ্ৰাম হৈছে জীয়াই থকাৰ, সংগ্ৰাম হৈছে কেৱল খাই বৈ জীয়াই থকাৰ। আৰু 6 মাহৰ পিছত পৰীক্ষা কি হয়, তেওঁ কেনেধৰণে আগবাঢ়ি যাব, সেইবোৰ এই মুহূৰ্তত তেওঁলোকে চিন্তা কৰিবলৈ নাই। এতিয়া চোৱা, মই কালি আজি বাতৰি কৰাৰ পিছত তোমালোকৰ ঘৰলৈ মানুহ আহিছে, তুমি কি ক'বা? মই বহুত ধন্যবাদ দিছোঁ যে আপোনালোকে ইমানখিনি কষ্ট কৰাৰ পিছত আহিলে এওঁলোক আৰু ঘৰটো চফা কৰি দিছে। গতিকে বহুত ধন্যবাদ দিছোঁ। মই ধন্যবাদ জনাইছো। মই পোনপটীয়াকৈ আহিছো যিসকল লোকে ইয়াত সাহায্য কৰি আছে। তেওঁ হৈছে বঙাইগাঁৱৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল ইছলাম। তেওঁ আহি নিজে ইয়াত হাতে কামে লাগি এই ঘৰটো পৰিষ্কাৰ কৰাৰ দায়িত্ব লৈছে। ইতিমধ্যে তেওঁ এটা দল লৈ আহিছিলে, গুৱাহাটীৰ পৰা লৈ আহিছিলে। তেওঁ আহি, আপোনালোকে দেখিছে, তেওঁ নিজেই বেলচা লৈ এই ঘৰটো, কালি আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেওঁ আহি ইয়াত হাতে কামে লাগিছে। আমাৰ সৈতে যোগাযোগ কৰিছিলে। তেওঁক লৈ আমি তেওঁৰ ছোৱালীজনীৰ ঘৰ দেখুৱাই দিছিলোঁ। আৰু চাওক, প্ৰায় 2 ফুট পলস পৰি আছিলে এই বাৰাণ্ডাখনত, যিটো কাম ছোৱালীজনীয়ে অকলে অকলে কৰিবলৈ চেষ্টা কৰি আছিলে। আজি তেওঁলোকে প্ৰায় চফা কৰি ইতিমধ্যে শেষ কৰিছে। মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছো পোনপটীয়াকৈ। দাদা, আপুনি সেইখিনি তাত পেলাই আহকচোন, তাৰপিছত আপোনাৰ সৈতে আমি কথা পাতিম। এয়াই হৈছে মানৱতা, এয়াই হৈছে মানুহ। ইয়াত হিন্দু, মুছলমান বহুতে বহু ধৰণৰ ৰাজনীতি কৰি আছে। তেওঁলোকে আহি কিন্তু ইয়াত সোধা নাই এয়া হিন্দুৰ ঘৰ নে এয়া মুছলমানৰ ঘৰ, এয়া কি হয়, তেওঁলোকে সোধা নাই। তেওঁলোকে মাত্ৰ সহায়ৰ হাত আগবঢ়াই আহিছে। আপুনি দেখিলে দাদা, এক বিধ্বস্ত পৰিয়াল, বিধ্বস্ত অঞ্চল। আপুনি নিজে বেলচালৈ কামখিনি কৰি আছে, কি ক'ব? এই সময়ত ইয়াৰে মানুহখিনিৰ বহুত প্ৰয়োজন হৈছে এনেকুৱা ধৰণৰ সহায়ৰ। বিভিন্ন ধৰণে মানুহে সহায় কৰি আছে। কোনোবাই চাউল দিছে, কোনোবাই খাদ্য সামগ্ৰী দিছে বিভিন্ন ধৰণৰ, কোনোবাই তোষক দিছে, কোনোবাই বিচনা দিছে। এই তোষক আৰু বিচনা আজি ঘৰত পাৰিবলৈ তেওঁলোকৰ পৰিৱেশটো নাই। ঘৰত আঁঠুৰ ওপৰলৈকে বোকা, আৰু সেই বোকা আঁতৰোৱাৰ মানুহ নাই। এই দলি কোঁৱৰ ছোৱালীজনীৰ নাম। তাইৰ যেতিয়া বয়স 5 বছৰ বয়সতে তাইৰ দেউতাক ঢুকাইছে। তাইৰ মেট্ৰিকৰ পৰীক্ষা সন্মুখত আছে। গতিকে এনেকুৱা পৰিৱেশত এই মানুহখিনিক থকাৰ পৰিৱেশটো কৰি দিয়াৰ খুবেই প্ৰয়োজন। আমি চেষ্টা কৰি আছো ঘৰৰ বোকাখিনি আঁতৰাবলৈ, কিমান দূৰ পাৰো দিনটো। গতিকে সকলোকে আহ্বান জনাইছো, যিসকল মানুহ আছে, বহুতে কৰিও আছে। ওচৰৰে জিলাৰ বহুতো যুৱক আমি দেখা পাইছো, নামঘৰ চাফা কৰি আছে, স্কুল চাফা কৰি আছে, কাৰোবাৰ ঘৰ চাফা কৰি আছে। গতিকে এইখিনি সময়ত এইটো এটা ডাঙৰ সহায়। আৰু এই সহায় এই ওচৰ চুবুৰীয়াৰ কোনো এটা ঘৰে কৰিব পৰা অৱস্থাত নাই, পৰিৱেশত নাই। কাৰণ প্ৰত্যেকটো ঘৰে এফেক্টেড, প্ৰত্যেকটো ঘৰৰে কম আৰু বেছি ক্ষয় ক্ষতি হৈছে, কম আৰু বেছি বোকা প্ৰত্যেকৰে ঘৰত সোমাই আছে।
গতিকে এইখিনি সময়ত আমি ওচৰ চুবুৰীয়া জিলাখিনিৰ মানুহ নাইবা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি যদি এওঁলোকক এই সহায়খিনি কৰি দিয়া যায়, তেওঁলোকক থকাৰ পৰিৱেশটো যদি কৰি দিয়া যায়, তেতিয়াহ'লে তেওঁলোকে সোনকালে এই বিপদৰ পৰা উঠি আহিব। ধন্যবাদ জনাইছো। তেওঁ আচলতে আহি সুদূৰ বঙাইগাঁৱৰ পৰা আহি ইয়াত কাম কৰি আছে। বিগত 2-3 দিনত তেওঁ কেইবাটাও ঘৰ তেওঁৰ নেতৃত্বত এদল লোকে পৰিষ্কাৰ কৰি আছে। কালি চন্তকৰ দিশে তেওঁ সেই পৰিষ্কাৰ পৰিচ্ছন্ন কাম কৰি আছিলে। দলি কোঁৱৰৰ পঢ়া শুনাৰ যিমানখিনি পাৰি সিমানখিনিলৈকে আগবঢ়াই নিয়াৰ দায়িত্ব লৈছে NSYৰ নেতা জোনাইদে। মই তেওঁৰ পৰা জানিব বিচাৰিছো, পৰীক্ষা সন্মুখত আছে, গোটেই বাকী বাদ দিয়া যিমানখিনি পঢ়া শুনাৰ লাম লাখতো যি আছিলে এপদো সামগ্ৰী তেওঁ উদ্ধাৰ কৰিব পৰা নাই, কি ক'বা? আচলতে আমি যে চাওঁ এটা খুব দুখ লগা পৰিৱেশ। বৰ্তমান আমি যিসকল বানত ক্ষতিগ্ৰস্ত লোক আছে তেওঁলোকৰ বিভিন্ন স্থানত আমি গৈছোঁ, পৰিদৰ্শন কৰিছোঁ। আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি আমাৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াইছোঁ। আচলতে এই সময়ত তেওঁলোকে ক'ত থাকিব, কেনেকৈ কি কৰিব, কোনো ধৰণৰ তেওঁলোকৰ ওচৰত একো আইডিয়াই নাই। আমি যোৱা কেইদিনমান আগত NSYৰ ফালৰ পৰা বান সাহাৰ্য দিবলৈ আহিছিলোঁ আৰু যোৱা পৰহিৰ পৰা আমি আমাৰ সৃজনগ্ৰাম সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল ইছলাম ডাঙৰীয়াৰ সৈতে তেওঁলোকৰ সমষ্টিৰ পৰা বহু সংখ্যক ব্যক্তি আহিছে, আমাৰ কংগ্ৰেছ কৰ্মী আহিছে। তেওঁলোকৰ সৈতে বিভিন্ন স্থানত আমি যিসকলৰ ঘৰত পলস জমা হৈ আছে তেওঁলোকৰ ঘৰত আমি যিমানখিনি পাৰিছোঁ শ্ৰমদান কৰিছোঁ। আমাৰ সৈতে বহু স্থানত আমাৰ ইয়াৰ পূৰ্বৰ বিধায়ক তথা পূৰ্বৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও ইয়াত আমাক সংগ দিছে আৰু আজি আমি ইয়াত দলি কোঁৱৰৰ ঘৰত আহি উপস্থিত হৈছোঁ। আৰু ইয়াৰ কাৰণে আপোনাক যদুমণি শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ ফেচবুকত এই যি আমি ভিডিঅ' পাইছিলোঁ সেই ভিডিঅ'ৰ জৰিয়তে আজি আমি ইয়াত আহি উপস্থিত হৈছোঁহি। আৰু হয়, আপুনি যেনেকৈ কৈছে তেওঁলোকৰ আজিৰ দিনত কাৰো বেগ নাই, কিতাপ পত্ৰ নাই, একোৱেই নাই। আচলতে ক'ব গ'লে একোৱেই নাই। আৰু এই দলি কোঁৱৰে অহা আগন্তুক দিনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু তেনেস্থলত আমি বিচাৰোঁ যে চৰকাৰে কিমান কি দিয়ে আমি গম নাপাওঁ, কাৰণ বিভিন্ন স্থানত আমি যেতিয়া পৰিদৰ্শন কৰিছিলোঁ তাত আমি এটা কথা গম পাইছিলোঁ যে এতিয়ালৈকে কোনো ধৰণৰ সেনেকুৱা ভালকৈ সাহাৰ্য তেওঁলোকে পোৱাই নাই। কোনোবাই 3 দিনলৈকে খাবলৈ পোৱা নাই। তেনেস্থলত আমি ভাবোঁ যে চৰকাৰে কিমানখিনি কৰিব নাজানো। আৰু সেই হেতুকে আমি অহা আগষ্ট মাহৰ শেষৰ ভাগত নহ'লে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত আমি বিভিন্ন স্থানত কিতাপ পত্ৰ বা বেগ এনেকুৱা ধৰণৰ সামগ্ৰী আমি লৈ আহিম। আৰু বিশেষকৈ মই দলি কোঁৱৰক নিজাববীয়াকৈ প্ৰতিশ্ৰুতি দি থৈ গৈছোঁহি যে মই তেখেতক যেনেকৈ নহওক মোৰ পৰ্যাপ্ত পৰিমাণে যিমানখিনিলৈকে পাৰোঁ মই আহিম আৰু তেখেতক কিতাপ পত্ৰ বা তেওঁৰ পঢ়া শুনা কৰিব পৰাকৈ যিখিনি লাগে ব্যয় বস্তু সেইখিনি মই প্ৰদান কৰিম। ধন্যবাদ জনাইছো। এয়া তেওঁলোকে আমাৰ প্ৰতিদিন টাইমৰ বাতৰি পাই তেওঁলোকে এয়া কৰিছে, কিন্তু সমান্তৰালকৈ বহু লোকে বিহুবোৰৰ পৰিৱেশ আমি কিছু আপোনালোকক দেখুৱালো আমাৰ সাংবাদিক যদুমণি শইকীয়াৰ জৰিয়তে।